My dear students, আজি আমি আলোচনা কৰিম ক্লাছ 9 ইংৰাজী বিষয়ৰ চেপ্টাৰ 2 দ্য সাউণ্ড অফ মিউজিক ইয়াৰে পাৰ্ট 2 দ্য শেহনাই অফ বিসমিল্লাহ খান। তো বলা আমি আৰম্ভ কৰোঁ। এই ফটোটোত যিজন ব্যক্তিক তোমালোকে দেখা পাইছা এই ব্যক্তিজনে হৈছে উস্তাদ বিসমিল্লাহ খান আৰু তেওঁ বজাই থকা যিটো বাদ্যযন্ত্ৰ এই বাদ্যযন্ত্ৰটোৰ নাম হৈছে শেহনাই। তো এই চেপ্টাৰটো টোটেল 13 পেৰাগ্ৰাফত ভগোৱা আছে। তো ইয়াৰে প্ৰথম পেৰাগ্ৰাফত কৈছে এম্পায়াৰ ঔৰংজেব বেণ্ড দ্য প্লেয়িং অফ এ মিউজিকেল ইনষ্ট্ৰুমেণ্ট কল্ড পুংগি ইন দ্য ৰয়েল ৰেচিডেন্স ফৰ ইট হেড এ শ্ৰিল আনপ্লিজেণ্ট চাউণ্ড। যে সম্ৰাট ঔৰংজেবে তেওঁৰ ৰাজপ্ৰাসাদত পুংগি নামৰ এটা বাদ্যযন্ত্ৰ বজোৱা নিষেধ কৰি দিছিল, কাৰণ ইয়াৰ পৰা এক ধৰণৰ হুলস্থুলীয়া আৰু অপ্ৰীতিকৰ শব্দ ওলাইছিল। পুংগি বিকেম দ্য জেনেৰিক নেম ফৰ ৰিডেড নইজ মেকাৰ। আৰু এই পুংগিৰ মানে হুলস্থুলকাৰী বাদ্যযন্ত্ৰ হিচাপে তেওঁক এটা নামাকৰণ কৰা হৈছিল। ফিউ হেড থট দেট ইট উড ওৱান ডে বি ৰিভাইভড। কিছুমানে ভাবিছিল এই বাদ্যযন্ত্ৰটো হয়তো আকৌ মানে ৰাজপ্ৰাসাদত পুনৰ্জীৱিত হ'ব বা পুনৰ বজাব। A barber of a family of a professional musicians who had access to the royal palace decided to improve the tonal quality of the pungi. এজন নাপিত আছিলে আৰু সেই নাপিতজন বৃত্তিগতভাৱে পেছাগতভাৱে মানে সংগীত পৰিয়ালৰ আছিলে। who had access to the royal palace আৰু যিজনে মানে ৰাজপ্ৰাসাদত যোৱাৰ অনুমতি আছিলে আৰু তেওঁ সিদ্ধান্ত লৈছিলে যে তেওঁ পুংগিৰ যিটো সুৰৰ যিটো কোৱালিটি, সুৰৰ যিটো ধৰণ, সেই ধৰণটো তেওঁ কি কৰিব, পৰিৱৰ্তন কৰিব বা উন্নত কৰিব। হি শ্ব'জ এ পাইপ উইথ এ নেচাৰেল হল' ষ্টেম that was longer and broader than the pungi and made 7 holes on the body of the pipe. তেওঁ এটা পাইপ লৈছিলে, সেই নাপিতজনে এটা পাইপ লৈছিলে আৰু পাইপটি এটা প্ৰাকৃতিক মানে ডালৰ পৰা সংগ্ৰহ কৰিছিলে। প্ৰাকৃতিক ডাল এটা আছিলে যিটো নেকি ফুপুলা আছিলে। এইটো লংগাৰ আছিলে মানে দীঘল আৰু ব্ৰডাৰ মানে বহল আছিলে। দেন দ্য পুংগি, পুংগিতকৈ দীঘল আৰু বহল আছিলে। আৰু ইয়াৰ ওপৰত তেওঁ 7টা মানে ফুটা কৰি লৈছিলে। When he played on it, যেতিয়া তেওঁ এইটো বজাইছিল, closing and open in some of these holes, soft and melodious sounds were produced. তেওঁ যেতিয়া বজাবলৈ আৰম্ভ কৰিছিল আৰু বজোৱাৰ সময়ত যেতিয়া এই পাইপত থকা 7টা ফুটা আছে, এই ফুটাবিলাক এবাৰ বন্ধ কৰি দিছিল, এবাৰ খুলি দিছিল, তেতিয়া ইয়াৰ পৰা কি হৈছিল, এক ধৰণৰ মৃদু আৰু শুৱলা শব্দ নিৰ্গত হৈছিল, শব্দৰ সৃষ্টি হৈছিল। He played the instrument before the royalty and everyone was impressed. তেওঁ এই বাদ্যযন্ত্ৰটো ৰাজপ্ৰাসাদৰ বিষয়াসকলৰ সন্মুখত বজাইছিল আৰু সকলোৱে মানে আনন্দিত হৈছিল, আফ্লুত হৈছিল, ইমপ্ৰেছড হৈছিল। The instrument so different from the pungi had to be given a new name. এই বাদ্যযন্ত্ৰটো পুংগিতকৈ সম্পূৰ্ণ বেলেগ আছিল আৰু যাৰ কাৰণে ইয়াক এটা নাম দিবলগীয়া আছিল। As the story goes, since it was first played in the Shah's chamber and was played by a Nai barber, the instrument was named the Shehnai. যিহেতু এই বাদ্যযন্ত্ৰটো কি কৰা হৈছিলে, শাহৰ চেম্বাৰত মানে ৰজাৰ কক্ষত প্ৰথমবাৰৰ কাৰণে বজোৱা হৈছিলে আৰু এইটো যিহেতু এজন মানে নাই অৰ্থাৎ নাপিতে বজাইছিল, চ' এই কাৰণে ইয়াৰ নাম দিয়া হৈছিল শেহনাই। অৰ্থাৎ শাহৰ চেম্বাৰত এজন নায়ে বজোৱাৰ কাৰণে ইয়াৰ নাম দিয়া হৈছিল শেহনাই। তো ইয়াতে কিছুমান শব্দৰ অৰ্থ আছে। জেনেৰিক নেম, এ নেম গিভেন টু এ ক্লাছ অৰ গ্ৰুপ এজ এ হোল। মানে জেনেৰিক নেম মানে হৈছে এটা নাম যিটো নাম এটা শ্ৰেণী বা এটা গ্ৰুপক দিয়া হয়। ৰিডেড ওয়াইণ্ড ইনষ্ট্ৰুমেণ্টছ হুইচ হেভ ৰিডছ লাইক দ্য ফ্লুট, দ্য ক্লেৰিনেট এটচেট্ৰা। ৰিডেড মানে হৈছে বায়ুৰে বজোৱা বাদ্যযন্ত্ৰ, যেনেকৈ বাঁহী নাইবা সানাই, তেনেকুৱা ধৰণৰ। ইয়াতে 2টা ফটো আছে, একফালে আছে পুংগি আৰু একফালে আছে শেহনাই। তো প্ৰথম ফটোটো হৈছে পুংগিৰ, যাক আমি অসমীয়াত বা আমাৰ ভাষাত কি বুলি কওঁ, বিন বুলি কওঁ, সাপ ধৰোঁতে ব্যৱহাৰ কৰা হয়। আৰু দ্বিতীয় ফটোটোৱে হৈছে শেহনাই। ইয়াতে 7টা ফুটা আছে। পেৰাগ্ৰাফ নম্বৰ 2,
The sound of the Shehnai began to be considered auspicious. এই শেহনাইৰ যিটো শব্দ আছিলে সেই শব্দটো মংগলময় শব্দ বুলি সকলোৱে বিবেচনা কৰিছিল অতি মংগলীয় মানে অস্পিচিয়াছ মানে মংগলময় বা ভাল কিবা এটা হ'ব বুলি সকলোৱে কি কৰিছিল ইয়াক বিবেচনা কৰিছিল এণ্ড ফৰ দিছ ৰিজন আৰু ইয়াৰ কাৰণে ইট ইজ ষ্টিল প্লেড ইন টেম্পলছ এইটো এতিয়াও কি কৰা হয় মন্দিৰত বজোৱা হয় এণ্ড ইজ এন ইনডিছপেঞ্চেবল কম্পনেণ্ট অফ এনি নৰ্থ ইণ্ডিয়ান ৱেডিং আৰু এইটো এটা মানে উত্তৰ ভাৰতৰ যিকোনো বিয়াৰ এটা অপৰিহাৰ্য অংগ হিচাপে বিবেচিত হৈছে এই পুংগী ইন দ্য পাষ্ট অতীতত দ্য শেহনাই ৱাজ পাৰ্ট অফ দ্য নৱত or traditional ensembles of 9 instruments found at the royal courts. So অতীতত কি হৈছিল রয়্যাল কোর্টস অর্থাৎ রাজপ্রাসাদত থকা 9বিধ বাদ্যযন্ত্ৰৰ ভিতৰত পুংগীও এটা বাদ্যযন্ত্ৰ আছিল তাৰমানে 9বিধৰ ভিতৰত পুংগীও এটা এক ধৰণৰ বাদ্যযন্ত্ৰ তাতে আছিল মানে 9বিধ বাদ্যযন্ত্ৰৰ ভিতৰত till recently it was used only in temples and weddings কিছুদিন আগত এটো মাত্ৰ মন্দিৰ আৰু বিয়াতহে ব্যৱহাৰ কৰা হৈছিল এই বাদ্যযন্ত্ৰটো the credit for bringing this instrument onto the classical stage goes to উস্তাদ বিসমিল্লাহ খান এই বাদ্যযন্ত্ৰটো শাস্ত্ৰীয় মঞ্চত আনাৰ যেটো ক্ৰেডিট যেটো শ্ৰেয় সেই শ্ৰেয়টো উস্তাদ বিসমিল্লাহ খানলৈ যায় অৰ্থাৎ উস্তাদ বিসমিল্লাহ খানে কি কৰিছিল এই বাদ্যযন্ত্ৰটো ক্লাসিক্যাল স্টেজ অৰ্থাৎ শাস্ত্ৰীয় মঞ্চত লৈ আহিছিল Paragraph number 3 as a 5-year-old Bismillah Khan played gilli danda near a pond in the ancient state of Dumrao in Bihar 5 বছৰীয়া বিসমিল্লাহ খানে বিহাৰৰ এটা পুৰণি ঠাই ডুমৰাওত কি কৰিছিল এটা পুখুৰীৰ পাৰত গিল্লি ডাণ্ডা খেলিছিল He would regularly go to the nearby Bihari's temple to sing the Bhojpuri Saita at the end of which he would earn a big laddu weighing 1.25 kg, a prize given by the local Maharaja. তেওঁ সদায় he would regularly go তেওঁ সদায় গৈছিল কত গৈছিল to the nearby Bihari's temple কাষতে থকা বিহাৰীজী মন্দিৰত গৈছিল to sing the Bhojpuri Saita ভোজপুৰী চৰিত গাবৰ কাৰণে তেওঁ কি কৰিছিল বিহাৰীজী টেম্পলত গৈছিল আৰু at the end of which আৰু এই চৰিত গোৱাৰ শেষত he would earn a big laddu weighing 1.25 kg তেওঁ মানে এক ধৰণৰ মানে 1.25 kg ওজনৰ এটা লাড্ডু তেওঁ অৰ্জন কৰিছিল এ প্ৰাইজ গিভেন বাই দা লোকেল মহাৰাজা আৰু এটা প্ৰাইজ আছিল এটা উপহাৰ আছিল আৰু যেটো নকি লোকেল মহাৰাজাই তেওঁক দিছিল দিস হ্যাপেন্ড 80 years ago এটো 80 years আগত হৈছিল বা 80 বছৰ আগত এটো হৈছিল and the little boy has traveled far to earn the highest civilian award in India the Bharat Ratna আৰু এই সৰু লৰাজনে তেওঁৰ যাত্ৰা মানে বহুত দূৰলৈকে আগুৱাই লৈ গৈ তেওঁ ভাৰতৰ সৰ্বোচ্চ নাগৰিক বঁটা ভাৰত ৰত্ন তেওঁ কি কৰিছিল অৰ্জন কৰিছিল ইয়াৰে অস্পিচিয়াছ মানে হৈছে প্ৰমিসিং টু ব্ৰিং গুড ফৰচুন অৰ্থাৎ শুভ লক্ষণ বা ভাল ভাগ্য লৈ আহা এনেকুৱা কিছুমান শব্দ সো ইয়াতে কৈছে যে শেহনাইৰ যেটো শব্দ ইয়াক এটা অস্পিচিয়াছ বুলি সকলোৱে বিবেচনা কৰিছিল কাৰণ মানুহে বিশ্বাস কৰিছিল যে এটোৰ শব্দ কি কৰিব সমাজত মংগল কঢ়িয়াই আনিব ইনডিসপেন্সেবল মানে হৈছে উইদাউট হুইচ এ পিচ অফ ওয়ার্ক ক্যানট বি ডান অর্থাৎ অপরিহার্য অঙ্গ যার অবিহনে কোনো এটা কাম করা সম্ভৱ নহয় এনসেম্বলস মানে হৈছে থিংস অর্থাৎ বস্তু ইয়াত কি বুজাইছে ইনস্ট্ৰুমেন্টস মানে বাদ্যযন্ত্ৰ Paragraph 4 Born on 21 March 1916 Bismillah belongs to a well-known family of musicians from Bihar জন্ম হৈছিল বিসমিল্লাহ খানৰ জন্ম হৈছিল 1916 চনৰ 21 মাৰ্চত আৰু তেওঁ এগৰাকী ব্যক্তি যিজন বিহাৰৰ বিখ্যাত সংগীতৰ পৰিয়ালৰ পৰা তেওঁ আহিছিল বা সংগীত পৰিয়ালৰ এজন সদস্য His grandfather Rasul Bakhsh Khan was the Shehnai Nawaz of the Bhojpur King's Court. তেওঁৰ ককা দেউতা ৰাসুল বক্স খান আছিল আৰু তেওঁ ভোজপুৰ ৰজাৰ ৰাজপ্ৰাসাদত শেহনাই বাদক হিচাপে আছিল বা নিয়োগ কৰিছিল তেওঁ His father তেওঁৰ দেউতাক পয়গম্বৰ বক্স and other paternal ancestors were also great Shehnai players.
তেওঁৰ দেউতাক পয়গম্বৰ বক্স আৰু তেওঁৰ পিতৃৰ পূৰ্বপুৰুষসকলেও এজন এজন কি আছিলে মহান শেহনাই বাদক আছিল Paragraph 5 The young boy took to music early in life এই সৰু ল'ৰাজনৰ অৰ্থাৎ বিছমিল্লা খানৰ কি আছিলে সৰুৰে পৰা মানে সংগীতৰ প্ৰতি এটা আগ্ৰহ আছিলে সংগীতৰ প্ৰতি ৰাপ আছিলে At the age of 3 when his mother took him to his maternal uncle's house in Banaras now Varanasi Bismillah was fascinated watching his uncles practice the shehnai তেওঁৰ 3 বছৰ বয়সত তেওঁৰ মাকে তেওঁক কি কৰিছিল তেওঁৰ মামাৰ ঘৰত লৈ গৈছিল আৰু মামাৰ ঘৰ আছিল বানাৰস আৰু বৰ্তমানৰ বাৰাণসী সো বিছমিল্লা খানে যেতিয়া মামাৰ ঘৰত গৈছিল মামাৰ ঘৰত গৈ মামাই মানে শেহনাই বজোৱা চাই তেওঁ কি হৈছিল মোহিত হৈছিল আগ্ৰহী হৈছিল আনন্দিত হৈছিল ফ্যাসিনেটেড হৈছিল সোন তেতিয়াই বিছমিল্লা স্টাৰ্টেড একম্পানিজ হিজ আঙ্কল তেতিয়াই তেওঁৰ মানে মামাৰ লগত থাকিবলৈ আৰম্ভ কৰিছিল বিছমিল্লা খানে আলীবক্স তেওঁৰ মামাৰ নাম আছিল আলীবক্স টু দা বিষ্ণু টেম্পল অফ বানাৰস হোয়ার বক্স ওয়াজ এমপ্লয়েড টু প্লে দা শেহনাই সো আলীবক্স তেওঁৰ মামা তো মামাৰ লগত কি কৰিছিল তেওঁ বিষ্ণু মন্দিৰত বানাৰসৰ বিষ্ণু মন্দিৰত গৈছিল য'ত নেকি তেওঁৰ মামা এজন শেহনাই বাদক হিচাপে নিয়োগ আছিল আলীবক্স would play the shehnai and Bismillah would sit captivated for hours on end তো আলীবক্স কি কৰিছিল শেহনাই বজাইছিল আৰু বিছমিল্লা খানে অতি মনোযোগেৰে তাতে ঘণ্টাৰ পিছত ঘণ্টা ধৰি বহি আছিল slowly লাহে লাহে he started getting lessons in playing the instrument and would sit practicing throughout the day লাহে লাহে তেওঁ বাদ্যযন্ত্ৰ বজোৱাৰ পাঠ বিলাক তেওঁ আহৰণ কৰিছিল লেসন বিলাক আহৰণ কৰিছিল আৰু বহি বহি গোটেই দিন ধৰি তেওঁ কি কৰিছিল তাক প্ৰেক্টিস কৰিছিল for years to come The temples of Balaji and Mangalamaya and the banks of Ganga became the young apprentice's favorite haunts where he could practice in solitude. তো বহুত বছৰ ধৰি তোৰ তিনিটা ঠাই আছিল এটা হৈছে বালাজী মন্দিৰ মংগলামায়া মন্দিৰ আৰু গংগা নদীৰ পাৰ এই তিনিটা ঠাই তেওঁৰ কাৰণে প্ৰিয় ঠাই হিচাপে পৰিগণিত হৈছিল আৰু য'ত নেকি এই সৰু মানে হিকাৰুজন অৰ্থাৎ বিছমিল্লা খানে কি কৰিছিল অকলহৰীয়াকৈ তাতে প্ৰেক্টিস কৰিছিল The flowing waters of Ganga inspired him to improvise the invent ragas that were earlier considered to be beyond the range of the shehnai তো গংগা নদীৰ বহুতি নদীৰ পানীয়ে তেওঁ কি কৰিছিল উৎসাহিত কৰিছিল ইনস্পায়াৰ কৰিছিল কি কৰাৰ উৎসাহিত কৰিছিল যাতে তেওঁ কি কৰিব পাৰে পুংগীৰ যেটো সাউন্ড কোৱালিটি হেতু উন্নত কৰিব পাৰে আৰু নতুন ৰাগৰ সৃষ্টি কৰিব পাৰে তাৰ কাৰণে গংগা নদীৰ পানীয়ে তেওঁ উৎসাহিত কৰিছিল আৰু যেটো নেকি দ্যাট ওয়ার আৰ্লিয়াৰ যেটো নেকি আগতে কেতিয়াও সম্ভৱ নাছিল আৰু বিয়ন্ড দা ৰেঞ্জ অফ দা শেহনাই টু মানে শেহনাইৰ যেটো বজোৱাৰ যেটো ৰেঞ্জ আছিল যেটো স্তৰ আছিল সেই স্তৰটোৰ মানে বাহিৰত আছিল তো তেওঁ ইমান ডাঙৰ এটা কাম কৰিছিল তেওঁ মানে গংগা নদীৰ পাৰত বহি মানে নতুন ৰাগৰ সৃষ্টি কৰিছিল আৰু শেহনাইৰ বজোৱাৰ যেটো মানে ধৰণ হেতু অলপ উন্নত কৰিছিল ইয়াত এটা শব্দৰ অৰ্থ আছে অন এন্ড ফৰ এ ভেৰি লং টাইম উইদাউট স্টপিং থিয় নোহোৱাকৈ বা বন্ধ নকৰাকৈ বহুত সময় ধৰি কিবা এটা কাম কৰা Paragraph 6 At the age of 14 14 বছৰ বয়সত বিছমিল্লা accompanied his uncle to the Allahabad music conference 14 বছৰ বয়সত বিছমিল্লা খানে তেওঁৰ মামাৰ লগত এলাহাবাদ মিউজিক কনফাৰেন্সত গৈছিল At the end of his recital Ustad Fayaz Khan patted the young boy's back and said work hard and you shall make it so তেওঁৰ বাদ্যযন্ত্ৰ বজোৱাৰ শেষত উস্তাদ ফয়াজ খানে তেওঁৰ পিঠিত মানে দুৱাই দিছিল আৰু কৈছিল যে কঠোৰ পৰিশ্ৰম কৰা তুমি এটো কৰিব পাৰিবা With the opening of the All India Radio in Lucknow in 1938 came Bismillah's big break